ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। 1 আগষ্টৰ পৰাই সকলো চৰকাৰী আঁচনি লাভ কৰিব। 1 আগষ্টৰ পৰাই চৰকাৰী সুলভ মূল্যৰ সকলো ৰেচন লাভ কৰিব, অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব, বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি সকলোবিলাক আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্যৰ লাখ লাখ লোকৰ বাবে। কেবিনেট বৈঠকৰ পিছতে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছে বিগ ব্ৰেকিং এই মুহূৰ্ত 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব সকলো চৰকাৰী আঁচনি, সকলো আঁচনি লাভ কৰিব, আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্যৰ লাখ লাখ লোকৰ বাবে। এই মুহূৰ্তত ভাল খবৰ, মহিলাসকলৰ বাবে একেলগে মুকলি হ'ব চৰকাৰৰ সকলো আঁচনি, সকলো আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্যৰ লোকসকলে। অৰুণোদয় লাভ কৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন, বৃদ্ধ পেঞ্চনৰ ধনো লাভ কৰিব হিতাধিকাৰীয়ে। বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি প্ৰতিটো চৰকাৰী আঁচনি লাভ কৰিব হিতাধিকাৰীসকলে। 1 আগষ্টৰ পৰাই লাভ কৰিব ৰেচনৰ চাউল, চেনি, নিমখ সকলোবিলাক। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা সকলেও লাভ কৰিব ধন। বাজেটৰ পাছতে সকলো চৰকাৰী আঁচনি পুনৰাৰম্ভ হ'ব আৰু ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেট বৈঠকৰ পাছতে সংবাদমেলযোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত অতিকৈ ভাল খবৰ। কেবিনেট বৈঠকৰ পাছতে সংবাদমেলৰ জৰিয়তে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো আঁচনিৰ লাভ কৰিব 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ হৈ পৰিব সকলো চৰকাৰী আঁচনি। অৰুণোদয় ধন লাভ কৰিব হিতাধিকাৰীয়ে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিগৰাকী মহিলাই অৰুণোদয় লাভ কৰিব। ৰেচন কাৰ্ডত যিসকল হিতাধিকাৰী, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ প্ৰতিটো ৰেচন লাভ কৰিব। চাউল, চেনি, নিমখ সকলোবিলাক লাভ কৰিব। ইয়াৰ বাদেও লাভ কৰিব বৃদ্ধ পেঞ্চন, লাভ কৰিব। সকলো আঁচনিৰ ধন লাভ কৰিব, সকলো আঁচনিৰ ধন লাভ কৰিব প্ৰতিগৰাকী লোকে। লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ। চৰকাৰী আঁচনিক লৈ পুনৰ ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে আজি কেবিনেট বৈঠকৰ পাছতে সংবাদমেলযোগে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী আঁচনিক লৈ পুনৰ আহিল ডাঙৰ খবৰ। বাজেটৰ পিছতে পুনৰ আৰম্ভ হ'ব সকলো আঁচনি। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে সুখবৰ কঢ়িয়াই দিছে অসম চৰকাৰে। বাজেট অধিৱেশনৰ পাছতে পুনৰ আৰম্ভ হ'ব ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি। আৰু কেবিনেট বৈঠকৰ পিছতে অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰ্থনৈতিক বৰ্ষৰ নতুন বাজেট কাৰ্যকৰী হোৱাৰ লগে লগে সকলো চৰকাৰী আঁচনি পুনৰ আৰম্ভ কৰা হ'ব। বিশেষকৈ মহিলাসকলৰ বাবে চলি থকা বিভিন্ন আঁচনিৰ সুবিধা পুনৰ লাভ কৰিব হিতাধিকাৰীয়ে। অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত ধন সোমাব। মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ অধীনত থকা প্ৰতিগৰাকী যোগ্য মহিলাৰ বেংক একাউণ্টত পুনৰ ধন জমা হ'ব। যিসকল মহিলা ইতিমধ্যে আঁচনিৰ এই সুবিধা লাভ কৰি আহিছে তেওঁলোকৰ লগত নতুনকৈ অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীয়েও ধন লাভ কৰিব। অৰুণোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মহিলাসকলক প্ৰত্যক্ষ আৰ্থিক সহায় আগবঢ়োৱা হ'ব। আৰু এই আঁচনি পুনৰ আৰম্ভ হোৱাত বহু পৰিয়াল উপকৃত হৈ পৰিব। বৃদ্ধ পেঞ্চনৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে। বৃদ্ধ, বিধৱা, বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে চলি থকা সামাজিক সুৰক্ষা পেঞ্চন আঁচনিসমূহ পুনৰ স্বাভাৱিকভাৱে চলিব। পূৰ্বতে যেনেদৰে চলি আছিলে এতিয়াও তেনেদৰে চলিব। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে মন্তব্য কৰি কৈছে যোগ্য হিতাধিকাৰীয়ে সময়মতে পেঞ্চন লাভ কৰিব। এই ঘোষণাৰ ৰাজ্যৰ বহু বৃদ্ধ আৰু আৰ্থিকভাৱে নিৰ্ভৰশীল বহু লোকৰ মাজত স্বস্তিৰ বতৰা, আশাৰ বতৰা কঢ়িয়াই আনিছে। 1 তাৰিখৰ পৰাই বিতৰণ কৰা হ'ব ৰেচনৰ সামগ্ৰী। দৰিদ্ৰ পৰিয়ালৰ বাবে অতিকৈ ভাল খবৰ। ৰেচনৰ সামগ্ৰী লাভ কৰিব। প্ৰতি মাহৰ 1 তাৰিখৰ পৰাই চাউল, চেনি আৰু নিমখ বিতৰণ আৰম্ভ হৈ পৰিব। খাদ্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰৰ ব্যৱস্থা অব্যাহত আছে। আৰু মহিলাসকলৰ বাবে একেলগে মুকলি হ'ব সকলো আঁচনি। যিমানবিলাক আঁচনি আছিলে মহিলাসকলৰ বাবে, অৰুণোদয় আঁচনিৰ পৰা ধৰি লৈ যিসকল ৰাজ্যৰ মহিলাসকলৰ বাবে যিবিলাক আঁচনি আছিলে সকলো আঁচনিয়ে লাভ কৰিব, সকলো আঁচনিৰ সুবিধা লাভ কৰিব। অৰুণোদয় আঁচনিৰ অধীনত থকা প্ৰতিগৰাকী যোগ্য মহিলাৰ বেংক একাউণ্টত পুনৰ ধন জমা হ'ব। যিসকল মহিলা ইতিমধ্যে আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকৰ লগতে নতুনকৈ যিসকলৰ নাম সোমাইছে, নতুনকৈ অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীয়েও ধন লাভ কৰিব। আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মহিলাসকলক প্ৰত্যক্ষ আৰ্থিক সহায় আগবঢ়োৱা হ'ব। এই আঁচনি পুনৰ আৰম্ভ হোৱাত বহু পৰিয়াল উপকৃত হৈ পৰিব। বৃদ্ধ পেঞ্চনৰ ধন লাভ কৰিব। বৃদ্ধ, বিধৱা, বিশেষভাৱে সক্ষম ব্যক্তিসকলে চলি থকা যি পেঞ্চন, সেই পেঞ্চনৰ আঁচনিসমূহ পুনৰ স্বাভাৱিকভাৱে চলিব। পূৰ্বতে যেনে চলি আছিলে তেনেকৈ চলিব। 1 তাৰিখৰ পৰা বিতৰণ হ'ব ৰেচনৰ সামগ্ৰী। ৰাজ্য চৰকাৰৰ খাদ্য আঁচনিৰ অধীনত হিতাধিকাৰীয়ে পুনৰ নিয়মীয়াকৈ ৰেচনৰ প্ৰতিটো সামগ্ৰী লাভ কৰিব।
চাউল চেনি নিমখ বিতৰণ আৰম্ভ হৈ পৰিব সকলো লাভ কৰিব খাদ্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰৰ এই ব্যৱস্থা অব্যাহত থাকিব মহিলাসকলে একেলগে সকলোবিলাক আঁচনি লাভ কৰিব ৰাজ্যৰ মহিলাসকলৰ সবলীকৰণ আৰু আৰ্থিক সুৰক্ষাৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু কেবিনেট বৈঠকৰ পাছতে সংবাদমেল জৰিয়তে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাসকলে আঁচনিসমূহ একেলগে লাভ কৰিব অৰুণোদয় আত্মসহায়ক গোট সামাজিক সুৰক্ষা অন্যান্য যি কল্যাণমূলক আঁচনিৰ ধন আছিলে যে সুবিধা আছিলে সেই সুবিধা একেলগে লাভ কৰিব আৰু সহায় হ'ব বহু মহিলাৰ কেবিনেট বৈঠকৰ পাছত ডাঙৰ ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু বৈঠকৰ পাছতে সংবাদমেলযোগে সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আশাৰ খবৰ এই মুহূৰ্তত ভাল খবৰ আহি পৰিছে ভাল খবৰ দিছে কেবিনেট বৈঠকৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাজেট অনুমোদনৰ পাছতে প্ৰশাসনিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আঁচনিসমূহ পুনৰ কাৰ্যকৰী কৰা হ'ব চৰকাৰী ঘোষণাৰ পাছতে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ মাজত আনন্দৰ জোৱাৰ সৃষ্টি হৈছে মহিলা বৃদ্ধ আৰু দৰিদ্ৰ পৰিয়ালসমূহে পুনৰ চৰকাৰী সহায় লাভ কৰাৰ আশা প্ৰকাশ কৰিছে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অতিকৈ ভাল খবৰ প্ৰতিটো চৰকাৰী আঁচনি লাভ কৰিব হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ৰাজ্যৰ মহিলাসকলে ৰাজ্যৰ সুলভ মূল্যৰ যিসকলে হিতাধিকাৰী সেই হিতাধিকাৰীয়ে প্ৰতিটো বস্তু লাভ কৰিব চাউল চেনি সকলোবিলাক লাভ কৰিব আৰু এক তাৰিখৰ পৰা সকলোবিলাক লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ ডাঙৰ খবৰ 1 আগষ্টৰ পৰাই লাভ কৰিব সকলো আঁচনি ৰেচনৰ চাউল লাভ কৰিব চেনি নিমখ আদিও লাভ কৰিব বৃদ্ধ পেঞ্চনৰ ধনো লাভ কৰিব মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে কেবিনেট বৈঠকৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা বৃদ্ধ পেঞ্চনৰ ধনো লাভ কৰিব হিতাধিকাৰীয়ে বৃদ্ধ পেঞ্চনৰ ধন লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে তেওঁলোকৰ ধন লাভ কৰিব প্ৰতিটো চৰকাৰী যি আঁচনি আছিলে মহিলাসকলৰ অৰুণোদয় আত্মসহায়ক গোট সামাজিক সুৰক্ষা অন্যান্য কল্যাণমূলক আঁচনিৰ যিসমূহ সুবিধা প্ৰদান কৰি আহিছে ৰাজ্যৰ মহিলাসকলক লাখ লাখ মহিলাক প্ৰদান কৰি আহিছে এই সুবিধা সেই ধনসমূহ একেলগে লাভ কৰিব প্ৰতিটো সুবিধা লাভ কৰিব ৰাজ্যৰ লোকে লাখ লাখ লোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ জনাই আছে 1 আগষ্টৰ পৰাই পুনৰ আৰম্ভ হ'ব সকলো চৰকাৰী আঁচনি অৰুণোদয় ৰেচন চাউল চেনি সকলো লাভ কৰিব মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা আজি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু কেবিনেট বৈঠকত বহুতো কেইটা বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কেবিনেটৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ ঘোষণা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ 1 তাৰিখৰ পৰাই বিতৰণ হ'ব ৰেচনৰ সামগ্ৰী 1 তাৰিখৰ পৰাই মহিলাসকলে একেলগে সকলোবিলাক আঁচনিৰ ধন লাভ কৰিব সকলো আঁচনি লাভ কৰিব কেবিনেট বৈঠকৰ পাছত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে বাজেট অনুমোদনৰ পাছতে প্ৰশাসনিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আঁচনিসমূহৰ পুনৰ কাৰ্যকৰী কৰা হ'ব অৰুণোদয় ধন লাভ কৰা প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ বৃদ্ধ পেঞ্চনৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে সকলোবিলাক আঁচনি লাভ কৰিব 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচনৰ চাউল চেনি আৰু নিমখ খাদ্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰে অব্যাহত ৰাখিছে ব্যৱস্থা আৰু খাদ্য যিসকলে হিতাধিকাৰী দৰিদ্ৰ যিসকল হিতাধিকাৰীয়ে সুলভ মূল্যৰ চাউল লাভ কৰিছিল সুলভ মূল্যৰ সামগ্ৰী লাভ কৰিছিল প্ৰতিটো সামগ্ৰী 1 তাৰিখৰ পৰা পুনৰ লাভ কৰিব এই মুহূৰ্তত ভাল খবৰ ডাঙৰ খবৰ জনাইছে বৃদ্ধ পেঞ্চনৰ ধনো লাভ কৰিব হিতাধিকাৰীসকলে 1 তাৰিখৰ পৰা বিতৰণ হ'ব ৰেচনৰ সামগ্ৰী ৰাজ্যৰ লাখ লাখ লোকৰ বাবে মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী আঁচনিক লৈ পুনৰ ডাঙৰ খবৰ বাজেটৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা পুনৰ আৰম্ভ হ'ব সকলোবিলাক আঁচনি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত সুখবৰ বাজেট অধিৱেশনৰ পাছতে পুনৰ আৰম্ভ হৈ পৰিব ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি কেবিনেট বৈঠকৰ পিছতে অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থনৈতিক বৰ্ষৰ বাজেট কাৰ্যকৰী হোৱাৰ লগে লগে ৰাজ্যৰ সকলো চৰকাৰী আঁচনি পুনৰ আৰম্ভ কৰা হ'ব মহিলাসকলৰ বাবে চলি থকা বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত ধন সোমাব মুখ্যমন্ত্ৰীয়ে কৈছে অৰুণোদয় আঁচনিৰ অধীনত থকা প্ৰতিগৰাকী যোগ্য মহিলাৰ বেংক একাউণ্টত পুনৰ ধন জমা হ'ব যিসকল মহিলা ইতিমধ্যে আঁচনিৰ সুবিধা লাভ কৰি আহিছে তেওঁলোকৰ লগতে নতুনকৈ অন্তৰ্ভুক্ত হোৱা যিসকলৰ নাম অৰুণোদয়ত সোমোৱাই দিয়া হৈছে যোগ্য হিতাধিকাৰীক আৰু সেই হিতাধিকাৰীয়ে ধন লাভ কৰিব
আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মহিলাসকলক প্ৰত্যক্ষভাৱে আৰ্থিকভাৱে সহায় আগবঢ়োৱা চৰকাৰৰ ফালৰ পৰা আৰু এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে বহুতো পৰিয়াল বৃদ্ধ পেঞ্চনৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে বৃদ্ধ বিধৱা বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে চলি থকা সামাজিক সুৰক্ষা পেঞ্চন যি আঁচনি আছে সেই আঁচনিসমূহ পুনৰ স্বাভাৱিকভাৱে চলিব সক্ৰিয় হৈ পৰিব মুখ্যমন্ত্ৰীয়ে আগৰ ঘোষণা কৰিছে যোগ্য হিতাধিকাৰীয়ে সময়মতে লাভ কৰিব পেঞ্চনৰ ধন 1 তাৰিখৰ পৰা বিতৰণ হ'ব ৰেচনৰ সামগ্ৰী ৰাজ্য চৰকাৰৰ খাদ্য সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীয়ে পুনৰ নিয়মীয়াকৈ ৰেচনৰ সামগ্ৰী লাভ কৰিব ঘোষণা অনুসৰি প্ৰতি মাহৰ 1 তাৰিখৰ পৰাই চাউল চেনি আৰু নিমখ বিতৰণ আৰম্ভ হৈ পৰিব সুলভ মূল্যৰ যি সামগ্ৰী লাভ কৰিছিল পূৰ্বতে সেই প্ৰতিটো সামগ্ৰী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব অতিকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ এক খাদ্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰে এই ব্যৱস্থা অব্যাহত ৰাখিব বুলি ইতিমধ্যে জানিবলৈ দিছে মহিলাসকলৰ বাবে একেলগে মুকলি হৈ পৰিব সকলোবিলাক আঁচনি ৰাজ্যৰ যিসকল মহিলাসকলক সকলোবিলাক আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন আত্মসহায়ক গোটবিলাকক যিবিলাক ধন প্ৰদান কৰি আছে চৰকাৰে সামাজিক সুৰক্ষা আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ সুবিধা একেলগে লাভ কৰিব বহুতো মহিলাই উপকৃত হৈ পৰিব কেবিনেট বৈঠকৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ আৰু ডাঙৰ ঘোষণা অতিকৈ ভাল খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ পাছত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু বাজেট অনুমোদনৰ পাছতে প্ৰশাসনিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আঁচনিসমূহৰ পুনৰ কাৰ্যকৰী কৰা হ'ব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ মাজত এই ঘোষণাৰ পাছতে আনন্দৰ জোৱাৰ উঠিছে তেওঁলোক আনন্দৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ মাজত বিশেষকৈ মহিলা বৃদ্ধ আৰু দৰিদ্ৰ পৰিয়ালসমূহে পুনৰ চৰকাৰী সহায় লাভ কৰাৰ আশা প্ৰকাশ কৰিছে ৰাজ্যৰ 1 আগষ্টৰ পৰা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ প্ৰতিটো চৰকাৰী আঁচনিৰ ধন লাভ কৰিব চৰকাৰী আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰবাৰ জনাই আছো মহিলাসকলৰ বাবে একেলগে মুকলি হ'ব চৰকাৰৰ সকলোবিলাক আঁচনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন পূৰ্বৰ যে অৰুণোদয় আঁচনি লাভ কৰিছে তেওঁলোকৰ লগতে নতুনকৈ যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকেও ধন লাভ কৰিব বৃদ্ধ পেঞ্চনৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে 1 তাৰিখৰ পৰা লাভ কৰিব ৰেচনৰ চাউল চেনি নিমখ নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা সকলেও লাভ কৰিব ধন বাজেটৰ পাছতে সকলো চৰকাৰী আঁচনি পুনৰাৰম্ভ কৰা হ'ব কেবিনেট বৈঠকৰ পাছতে সংবাদমেলযোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ লাখ লাখ হিতাধিকাৰীৰ বাবে মুহূৰ্তত ভাল খবৰ দিছে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ জনতাৰ বাবে প্ৰতিগৰাকী মহিলাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোবিলাক চৰকাৰী আঁচনিৰ ধন লাভ কৰিব অধিৱেশনতে 2026-27 চনৰ পূৰ্ণাংগ বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰিব আৰু আপোনালোকক বাজেটৰ দাখিলৰ দিনটো সেপাৰেটলি বিত্ত বিভাগে অৱগত কৰিব আৰু জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ আৰম্ভ হ'ব এইখিনি আজি কেবিনেটত সিদ্ধান্ত লোৱা হয় আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে এই অধিৱেশনতে 2026-27 চনৰ পূৰ্ণাংগ বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰিব আৰু আপোনালোকক বাজেটৰ দাখিলৰ দিনটো সেপাৰেটলি বিত্ত বিভাগে অৱগত কৰিব আৰু জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ আৰম্ভ হ'ব এইখিনি আজি কেবিনেটত সিদ্ধান্ত লোৱা হয় আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে এই অধিৱেশনতে 2026-27 চনৰ পূৰ্ণাংগ বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰিব আৰু আপোনালোকক বাজেটৰ দাখিলৰ দিনটো সেপাৰেটলি বিত্ত বিভাগে অৱগত কৰিব আৰু